দুদিন পূৰ্বে হত্যাৰ বলি হোৱা হাউলিৰ অৰ্জুন শিলৰ ন্যায় বিচাৰিবাৰ প্ৰতিবাদ হত্যাকাৰী শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ কৰিলে ৰাইজে থানাৰ সন্মুখতে কান্দি কান্দি প্ৰতিবাদ কৰিলে ৰাইজে আৰক্ষীৰ লেহেমীয়া ভূমিকাক লৈ ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু এনেদৰে তেওঁলোকে হাতে হাতে প্লেকাৰ্ড লৈ জাষ্টিছ বুলি তেওঁলোকে ন্যায় বিচাৰি ৰাজপথত এয়া প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে দুদিন পূৰ্বে হত্যাৰ বলি হোৱা হাউলিৰ অৰ্জুন শিলৰ এতিয়া ন্যায় বিচাৰিছে ৰাইজে হত্যাকাৰী শাস্তিৰ দাবীত এয়া ৰাজপথ উত্তাল কৰিলে অঞ্চলবাসী ডেকালটা মৰিছে অৰ্জুনশীল নামৰ এটা আমাৰ লগৰে আছিল গোটেই ৰাইজৰ এটা মানে ভাল এটা বন্ধুবৰ্গৰ আছিল আজি জাতিভেদ নাছিল তেওঁৰ তাতে গোটেই হিন্দু মুছলিম অসমীয়া চবৰ লগতে মিলি চলিছিল আজি যিটো সিদিনাখন ৰাতি যেতিয়া নাকি ৰাতি 2টা নহয় 3টা বজাত যিটো ঘটনা ঘটিছে তাৰ নেক্সট দিন আমি গম পাওঁ যে অৰ্জুনশীলক হত্যা কৰিছে মাৰ্ডাৰ কৰিছে বগাজানপাৰা আৰু কেম্পৰ মাজত এটা ৰাস্তা আছে তাত পেলাই থৈ দিছে হত্যাকাৰী আৰু হত্যাকাৰী এতিয়াক লগিন ধৰিব পৰা নাই আৰু তাৰ লগৰীয়া যিজন আছিল বিকাশ কৰ্মকাৰক ঘৰৰ পৰা লৈ আহিছে ট্ৰিটমেন্ট কৰাৰ পিছত বিকাশ কৰ্মকাৰে এজনক নাম কৈছিল নাম কোৱাৰ পিছত সেই হত্যাকাৰীক ডাকিছিল কালি আৰু প্ৰশাসনে হয়তো উচিত তদন্ত কৰিব পৰা নাই সেইকাৰণে আজি আমি গোটেই হাউলিৰ ৰাইজ ওলাই আহিছো আহাৰ কাৰণে এটাই আমাক উচিত 12 জুলাই তাৰিখত আমাৰ বঙালী ভাতৃ অৰ্জুন শিলৰ মৃতদেহ পোৱা গৈছে আমি সাধাৰণ ৰাইজ হিচাপে আমি যিটো ভাবিম সেইটোতো ঠিকেই আছে আমাৰ কথা হ'ল প্ৰশাসনে সঠিক বিচাৰ কৰি কিনে যোনে দুখী তাক সতোদ্যম কেপিটেল পানিছমেণ্ট এটা দিব লাগে ইয়াতে কোনো বঙালী বাৰু নহয় এইটো মানৱতাৰ হানি হৈছে এজন মানুহৰ হত্যা হৈছে সবচে দুখৰ বিষয় কি আজি 15 দিন আগত সেইজন ব্যক্তিৰ দেউতা ঢুকাইছে তেওঁৰ মৎস্যমুখীৰ বজাৰ কৰিবলৈ ওলাই গৈছিল তেওঁ কিন্তু উভতি নাহিল ঘৰলৈ হয় যেটো ঘটনা আমি দেখিবলৈ পালো বা শুনিবলৈ পালো সঁচাকৈয়ে আমাৰ মন্ত্ৰী ঘটনা আমি দুখ প্ৰকাশ কৰিছো আৰু তাৰে প্ৰতিবাদ হিচাপত আজি আমি হাউলি চাৰিআলি চকত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো গতিকে যোৱাকালি আৰু আজিৰ দিন 2টা দিনে অতিবাহিত হ'ল আজিলৈকে এই 2 দিনৰ ভিতৰত প্ৰশাসনে আমাৰ দুখী কৰায়ত্ব কৰিবলৈ